মোৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু হৈছে তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন নম্বৰ 1 ক্লাউডছ শীৰ্ষক কবিতাটিৰ প্ৰশ্নোত্তৰসমূহ। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈ এনেধৰণৰ ভিডিঅ'ৰ বাবে তোমালোকৰ সহায়ক হয়। এতিয়া আমি চাওঁ আহাচোন। লেটছ ৰিচাইট দ্য পয়েম। এতিয়া কবিতাটো আবৃত্তি কৰোঁ আহা বুলি কৈছে। ক্লাউডছ মানে হৈছে ডাৱৰবোৰ। হোৱাইট শ্বিপ on a blue hill, when the wind stops you all stand still, when the wind blows you walk away slow, white ship where do you go? কবিতাটো লিখিছিলে ক্ৰিষ্টিনা ৰছেটি নামৰ কবিগৰাকীয়ে। এতিয়া কথাটো হ'ল কি হোৱাইট শ্বিপ মানে হোৱাইট মানে হৈছে বগা আৰু শ্বিপ মানে হৈছে ভেড়াবোৰ, অৰ্থাৎ ভেড়া ছাগলীবোৰৰ কথা কোৱা হৈছে ইয়াতে। বগা ভেড়া ছাগলী অন এ ব্লু হিল মানে ব্লু হিলৰ ওপৰত উঠি আছে, অৰ্থাৎ ব্লু হিল মানে নীলা হিলৰ ওপৰত। হোৱেন দ্য উইণ্ড ষ্টপ আৰু যেতিয়া বতাহ বলা বন্ধ কৰে বা বতাহৰ চলাচল বন্ধ হয়, ইউ অল ষ্টেণ্ড ষ্টিল তেতিয়াও তোমালোক থিয় হৈ থাকা বুলি কৈছে। When the wind blows মানে যেতিয়া বতাহ বলা আৰম্ভ কৰে, you walk away slow আৰু তোমালোকে লাহে লাহে খোজকাঢ়ি যোৱা বুলি কৈছে, খোজকাঢ়ি আঁতৰি যোৱা বুলি কৈছে। White ship where do you go? White ship মানে বগা ভেড়া ছাগলী তোমালোক কলৈ যোৱানো সুধিছে। এতিয়া আমি এক্টিভিটিবোৰো চাওঁ আহাচোন। এক্টিভিটি নম্বৰ 1 Let's practice saying these rhyming words from the poem. এতিয়া তলত যিবিলাক ৰাইমিং ৱৰ্ডছ দিয়া আছে কবিতাটোৰ পৰা সেই ৰাইমিং ৱৰ্ডছবিলাক কোৱাৰ প্ৰেক্টিচ কৰিবলৈ কৈছে। হিল ষ্টিল, ব্ল' শ্ল' গো। আকৌ এবাৰ পঢ়ি দিছোঁ মই। হিল ষ্টিল, ব্ল' শ্ল' গো। Now find words from the poem that rhyme with the following words. Clues for the rhyming words are given in the brackets. এতিয়া কি বুলি কৈছে কবিতাটোৰ পৰা তলত দিয়া শব্দবিলাক যিবিলাক শব্দ দিয়া আছে সেইবোৰৰ ৰাইমিং ৱৰ্ডছবিলাক কবিতাটোত দিয়া আছে আৰু তাৰ ক্লুবিলাক ব্ৰেকেটৰ ভিতৰত দিয়া আছে। এতিয়া লাইন 1 বুলি যে দিয়া আছে, অৰ্থাৎ লাইন 1ত ইয়াৰ ৰাইমিং ৱৰ্ডছটো আমি বিচাৰি পাম, গতিকে সেইমতে ফিল আপ কৰিবলৈ কৈছে। গতিকে চাওঁ আহাচোন কি হ'ব। গতিকে ৰাইট হ'লে হ'ব হোৱাইট, ক্লু হ'লে হ'ব ব্ল' হ'লে হ'ব শ্ল', ফল হ'লে হ'ব অল। 2A let's say the words stops। এতিয়া মানে এই শব্দকেইটা পঢ়িবলৈ কৈছে, ক'বলৈ কৈছে। মই পঢ়ি গৈছোঁ, তোমালোকে চাই যাবা দেই। stops, stand, still, start। আকৌ এবাৰ পঢ়ি দিছোঁ। stops, stand, still, start। where, when, white, home। where, when, white, home। B নম্বৰটো আমি চাওঁ হা। বিটো কৈছে let's make new words by adding a letter to the given word। এতিয়া তলত কিছুমান শব্দ দিয়া আছে আৰু তাত কি কৰিব কৈছে নতুন শব্দ গঠন কৰিবলৈ কৈছে। এছ ইয়াতে দিছে, এছটো লগাই পিনি ইয়াতে এইকেইটা যিকেইটা দিয়া আছে বক্সত সেইকেইটা লগাই পেলাই নতুন শব্দ গঠন কৰিবলৈ কৈছে। এছৰ লগত সি লগালত কি হ'ল এইটো চি, SHOW চ'। এইটো হ'ল ষ্টাৰ, এইটো হ'ল স্পট। ঠিক তেনেকৈ আৰু আমাক তলত বনাবলৈ কৈছে। নাও মেক নিউ ৱৰ্ডছ এণ্ড ৰাইট ইন দ্য বক্সেছ। এতিয়া আকৌ আমাক নতুন শব্দ গঠন কৰিবলৈ কৈছে আৰু এই বক্সবিলাকত লিখিবলৈ কৈছে। আমি চাওঁ আহাচোন কেনেদৰে আমি নতুন শব্দ বনাব পাৰোঁ। আমি যদি ইয়াতে W দিওঁ তেতিয়া কি হ'ব হোৱাট, হোৱেন, হুৱেৰ, হুৱেট। আকৌ ইয়াত যদি বি দিওঁ তেতিয়া হ'ব ব্ৰাছ, ব্ৰিজ, ব্ল'। গতিকে এনেদৰে তোমালোকে শব্দকেইটা গঠন কৰি ল'বা। হোৱাট মানে কি, হোৱেন মানে কেতিয়া, হুৱেৰ মানে ক'ত, হুৱেট মানে এইটো ঘেঁহু, তাৰপিছত ব্ৰাছ, ব্ৰিজ মানে দলং, ব্ল' মানে বলা, ব্লু মানে হৈছে নীলা, নহয় জানো? গতিকে তোমালোকে এনেদৰে শব্দকেইটা গঠন কৰি ল'বা দেই।
আমি 3 নম্বৰ এক্টিভিটিটো চাওঁ আহাচোন 3 নম্বৰত কৈছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড এতিয়া আমি কিমান বুজি পালো চাওঁ আহা 1 নম্বৰ প্ৰশ্নটো দিছে হোৱাট ইজ দ্য কালাৰ অফ দ্য শ্বিপ ইন দ্য পয়েম ভেড়াকেইটাৰ কালাৰটো কবিতাটোত কি আছিলে বুলি কৈছে কি আছিলে ভেড়াকেইটাৰ কালাৰ হোৱাইট কালাৰ দ্য কালাৰ অফ দ্য শ্বিপ ইন দ্য পয়েম ইজ হোৱাইট গতিকে তোমালোকে সমুকৈ হোৱাইট কালাৰ বুলিও লিখিব পাৰা বা সম্পূৰ্ণকেও তোমালোকে লিখিব পাৰা টুটো কৈছে হোৱাট হেপেন্স when the wind blows যেতিয়া বতাহ বলে তেতিয়া কি হয় বুলি কৈছে তেতিয়া কি হয় the clouds walk away slow ডাৱৰবোৰ আঁতৰি যায় what happens when the wind stands still যেতিয়া বতাহ থিৰ হৈ ৰয় তেতিয়া কি হয় বুলি কৈছে all sheep stand still তেতিয়া ভেড়াবোৰ ৰৈ যায় বুলি কৈছে where are the white sheep বোৰ ক'ত আছিলে বগা ভেড়াবোৰ ক'ত আছিলে ভেড়া ছাগলীবোৰ on a blue hill এটা নীলা হিলৰ ওপৰত গতিকে তোমালোকে এনেদৰে কৰি ল'বা 4 নম্বৰটো কৈছে choose the correct word to complete the sentences এতিয়া ইয়াতে কিছুমান শব্দ দিয়া আছে দুটা শব্দ দিয়া আছে দেখিছা তাৰ পৰা যিটো কাৰেক্ট ৱৰ্ড হয় হেতু ইয়াতে বহাই আমি বাক্যটো সম্পূৰ্ণ কৰিব লাগে এতিয়া চাওঁ হাসুন the white sheep stand still when the wind বগা ভেড়াবোৰ থিয় হৈ থাকে মানে থৰ হৈ থিয় হৈ থাকে যেতিয়া বতাহ কি হয় stop বলে নে stop হয় যেতিয়া বতাহ বলা চলাচল কৰা বন্ধ কৰে তেতিয়া মানে কি হয় বগা ভেড়াবোৰ ষ্টেণ্ড হৈ থাকে গতিকে ইয়াতে আমি লিখিব লাগিব stop খালি ঠাইডোখৰ লিখিব লাগিব stop তাৰপিছত টুটো হ'ব the color of the hill is black white blue হিলটোৰ কালাৰ কেনেকুৱা আছিলে blue the white sheep walk slow when the wind blows বগা ভেড়াবোৰো লাহে ধীৰে খোজকাঢ়ি আঁতৰি যায় যেতিয়া বতাহ বলা আৰম্ভ কৰে blows তাৰ পিছত কৈছে for to color the correct circle correct যেটো circle হয় এটো কালাৰ কৰিবলৈ কৈছে the poem is about কবিতাটো কি হ'ব লিখিছে হিলৰ ওপৰত ক্লাউডছৰ ওপৰত উইণ্ডৰ ওপৰত শিপৰ ওপৰত ভেড়া ছাগলীৰ ওপৰত অৰ্থাৎ কবিতাটো লিখিছে ক্লাউডৰ ওপৰত গতিকে তোমালোকে এনেকৈ যোনটো মানে হেৰি হয় ক্লাউডটো এনেকৈ কালাৰ কৰি দিবা মই ইয়াতে টিক দি দিছিলো তোমালোকে কালাৰ কৰি দিবা এটা 5 নম্বৰটো দিছে read the words given in the frame এতিয়া এই ফ্ৰেমটোত যে শব্দবোৰ দিয়া আছে হেবোৰ আমাক পঢ়িবলৈ কৈছে গতিকে মই পঢ়ি দিম তোমালোকে চাই যাবা grape crow bread tree fridge frog brick brass crack fruit grain cricket friend গতিকে আকৌ এবাৰ শব্দকেইটা পঢ়ি দিছো তোমালোকে চাই লবা দেই grape frog fruit crow brick grain bread brass cricket tree crack friend fridge now arrange the words according to their sounds in the columns given below এতিয়া আমি এই যে শব্দকেইটা দিয়া আছিল ওপৰত আমি যে পঢ়ি আহিছিল সেই শব্দকেইটা এই ইয়াত যে দিয়া আছে CR GR BR FR হেগেটা অনুসৰি লিখিব লাগে অৰ্থাৎ CR GR BR FR এইবিলাকে আৰম্ভ হোৱা শব্দকেইটা লিখি দিলে হ'ল ভেৰি ইজি হয় CR এৰ লগা শব্দ কি আছিল ক্ৰো পাইছিলো ক্ৰেক পাইছিলো ক্ৰিকেট পাইছিলো হেগেটা লিখি দিবা GR এ আৰম্ভ হোৱা শব্দ কি পাইছিলো গ্ৰেপ গ্ৰেইন গতিকে হেগেটা লিখিলে হ'ল BR এ ব্ৰেড পাইছিলো ব্ৰাছ পাইছিলো ব্ৰিক পাইছিলো নহয় জানো এফৰে ফ্ৰিজ পাইছিলো ফ্ৰক পাইছিলো ফ্ৰুট পাইছিলো গতিকে হেগেটা লিখি দিলে হ'ব মই ইয়াতে লিখি দিছো তোমালোকে চাই চাই লিখি লবা দেই এটা 6 নম্বৰটো কৈছে look at the picture of a rainy day এখন rainy day মানে বাৰিষা বৰষুণ দিয়া দিনৰ এখন ছবি তলতে দেখুৱা হৈছে say what you can see in the picture তোমালোকে ছবিখনত কিনো দেখিছা কবলৈ কৈছে আমি ছবিখনত কি দেখিছো দুজন লৰাই পেপাৰ বোট খেলি আছে মানে কাগজৰ নাও খেলি আছে কাগজেৰে নাও বনাই খেলি আছে পানীত তাৰ পিছত হিহঁতি কি কৰিছে বৰষুণত ছাতি লৈ আছে দুজনী ছোৱালীয়ে ছাতি লৈ খোজকাঢ়ি গৈছে এজনী ছোৱালী তাৰে ব্লাইন্ড হয় মানে অন্ধ হয় ইজনীয়ে হাতত ধৰি লৈ গৈছে দুটা ৰাজহাঁহ দেখিবলৈ পাইছো হয় নে গতিকে আমি কি দেখিছো আমি ইয়াতে লিখিব লাগিব you can begin the sentences using তোমালোকে এই বাক্যকেইটা এনেকৈ আৰম্ভ কৰিব পাৰা বুলি কৈছে যে I can see আৰু there are গতিকে আমি কেনেদৰে লিখিম বাক্যকেইটা চাওঁ হাসুন I can see a
big tree, এজোপা ডাঙৰ গছ দেখিছিলোঁ আৰু কি দেখিছিলোঁ there are two boys playing with a paper boat আৰু তাত ল'ৰা দুটা দেখিছিলোঁ যি পেপাৰ বটৰ সৈতে খেলি আছিলে অৰ্থাৎ কাগজৰ নাও সাজি খেলি আছিলে 7 নম্বৰটো কি কৈছিলে look at the pictures and write down what you say এতিয়া তলৰ ছবিকেইটা চাবলৈ কৈছে আৰু তোমালোকে কি দেখিছা লিখিবলৈ কৈছে ইয়াতে আমি কি দেখিছোঁ এটা শিপ দেখিছোঁ ভেড়া দেখিছোঁ গোট ছাগলী এটা দেখিছোঁ এটা হাঁহ দেখিছোঁ নহয় জানো গতিকে এনেদৰে তোমালোকে লিখিবা এতিয়া আমি 8 নম্বৰটো চাওঁ হাচোন 8 নম্বৰটো কৈছে look at the pictures and read what is written below each of them এটা তলৰ ছবিকেইটা চাবলৈ কৈছে আৰু তাৰ তলত কি লিখা আছে প্ৰতিটোৰে তলত কিনো লিখা আছে পঢ়িবলৈ কৈছে an umbrella অৰ্থাৎ এটা umbrella this is an umbrella this is এইটো এটা ছাতি umbrellas এইবোৰ মানে umbrellas মানে ছাতিবোৰ these are umbrellas এইবিলাক ছাতি অৰ্থাৎ যেতিয়া এটা হয় মানে একবচনত যেতিয়া বুজায় তেতিয়া কি হ'ব this আৰু যেতিয়া বহুবচনত বুজায় তেতিয়া হ'ব these ঠিক তেনেদৰে a cloud মানে এছপৰা ডাৱৰৰ কথা যেতিয়া বুজাইছে তেতিয়া কি হৈছে a cloud বুলি কৈছে আৰু যেতিয়া this is a cloud আৰু যেতিয়া সৰহকে ডাৱৰৰ কথা বুজোৱা হৈছে তেতিয়া কি হৈছে these are clouds অৰ্থাৎ ডাৱৰবোৰৰ কথা কোৱা হৈছে এইবিলাক ডাৱৰ 9 নম্বৰটো কৈছে listen to and follow the instructions শুনিবলৈ কৈছে আৰু ইনষ্ট্ৰাকচন বিলাক ফলো কৰিবলৈ কৈছে তোমালোকৰ টিচাৰে তোমালোকক কৈ যাব তোমালোকে তেনেদৰে কৰি দেখুৱাবা একেবাৰে উজু হয় make a happy face আমি হ্যাপি থাকিলে কেনেদৰে মুখখন কৰো make a sad face কেনেদৰে আমি দুখত থাকিলে কৰো make a soft face কেনেদৰে আমি আচৰিত হৈ থাকিলে কৰো make a sleepy face আমাৰ যেতিয়া টোপনি ধৰে আমি কেনেকুৱা কৰো make an angry face আৰু যেতিয়া আমি আমাৰ খং উঠে তেতিয়া আমি কেনেদৰে ফেচটো কৰো আমাৰ মুখখন কৰো মানে এক্সপ্ৰেছনটো দেখাবলৈ কৈছে গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ পাঠটি মানতে শেষ কৰিছো নহলে ভিডিওটো বেছি দীঘল হৈ যাব পৰৱৰ্তী প্ৰশ্নোত্তৰৰ কাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা কিয়নো এবাৰ তোমালোকৰ কিতাপখন হলনি হৈছে গতিকে মই ভাবো যে ভিডিওবিলাকে তোমালোকৰ বহুখিনি কামত দিব গতিকে থ্যাংক ইউ ফৰ টুডে বাই বাই